2026 ফিফা ৱৰ্ল্ড কাপত ইটোৰ পিছত সিটো অঘটন কিন্তু এইবাৰ অঘটন নহয় এইবাৰ ফিফা 2026 ৱৰ্ল্ড কাপত কন্ট্ৰভাৰ্সি পেনাল্টিৰ এটা ডিসিশনে গোটেই খেলখনৰ ৰূপৰেখা সলনি কৰি পেলালে আৰু এতিয়া সমৰ্থকৰ মাজত বাক বিতণ্ডা সমালোচনা আৰু এটাই কথা যে পেনাল্টি কন্ট্ৰভাৰ্সি সেনেগালৰ তুলনাত বেলজিয়াম আছিল এটা মহাশক্তিৰ দল কিন্তু প্ৰথম 24 মিনিটতে সেনেগালে ধৰাখাই কৰি পেলাইছিল বেলজিয়ামক 24 মিনিটত প্ৰথমটো গোল দিয়াৰ পাছত পুনৰ 51 মিনিটত দ্বিতীয়টো গোল দি এক প্ৰকাৰে সেনেগালে বেলজিয়ামক সপ্তভংগ কৰিছিল বেলজিয়ামৰ এনে এটা অৱস্থা পাইছিল গৈ খেলখন অৱশেষত যে বেলজিয়ামৰ যিসকল সমৰ্থক আছিল সেই সমৰ্থকসকল ক্ষুভিত হৈ পৰিছিল খঙত ফাটি পৰিছিল আৰু 84 মিনিট হোৱাৰ লগে লগে প্ৰায় ষ্টেডিয়ামৰ পৰা বেলজিয়ামৰ সমৰ্থকসকল লাহে লাহে যাবলৈ আৰম্ভ কৰিছিল বেলজিয়ামৰ সমৰ্থকে ঘৰৰ টিভিটোৰ ৰিমোট অফ কৰি দিছিল কিয়নো সকলে এক প্ৰকাৰে মানি লৈছিল যে ফিফা 2026 ৱৰ্ল্ড কাপৰ আৰু এটা ডাঙৰ অঘটন আৰু এটা ডাঙৰ আপসেট হৈ গ'ল ইতিমধ্যে কিয়নো মাত্ৰ ৰেগুলাৰ টাইমৰ 6 মিনিট বাকি আছিল আৰু যদি বেলজিয়ামে এই খেলখন জিকাটো পিছৰে কথা জয় হোৱাটো পিছৰে কৰা সমতা স্থাপন কৰিবলৈ দুটা গোলৰ প্ৰয়োজন আছিল আৰু হেও মাত্ৰ 6 মিনিটৰ ভিতৰত যেটো প্ৰায় অসম্ভৱ যেন আছিল যেটো পাহাৰ বগোৱাৰ সমান কষ্টসাধ্য আছিল কিন্তু 84 মিনিটৰ পাছতেই খেলখনে এনেকুৱা এটা টাৰ্ন লৈ মানে হিন্দী সিনেমাৰ দৰে শেষ মুহূৰ্তত যে থ্ৰিল আহি যায় যে সাসপেন্স আহি যায় হিৰো ভিলেন আৰু ভিলেন হিৰো হোৱাৰ দৰে ফিফা ৱৰ্ল্ড কাপৰ প্ৰায় প্ৰত্যেকখন খেলতে এতিয়া এই ধৰণৰ ৰোমাঞ্চকৰ কিছু দৃশ্যাংশ দেখিবলৈ পোৱা গৈছে হাফ টাইমৰ পাছত বেলজিয়ামৰ দলত সাবস্টিটিউট প্লেয়াৰ হিচাপে ফিল্ডত প্ৰৱেশ কৰিছিল লুকাকুৱে 86 মিনিটত প্ৰথমটো গোল দিয়ে বেলজিয়ামৰ হয় লগে লগে ষ্টেডিয়ামত হৰখুল্লাস বেলজিয়ামৰ অনুৰাগী সমৰ্থকৰ মাজত ফূৰ্তি কিন্তু তেতিয়ালৈ বহু পলম হৈ গৈছিল কিয়নো 86 মিনিটত প্ৰথমটো গোল দিছিল আৰু এতিয়াও সমতা স্থাপন কৰিবলৈ বেলজিয়ামক প্ৰয়োজন আছিল এটা গোলৰ কিন্তু সময় নাছিল হাতত খেল শেষ হ'বলৈ মাত্ৰ 1 মিনিট আছিল 89 মিনিট 89 মিনিট আৰু হে 89 মিনিটতে ঘটিল মিৰাকল বেলজিয়ামৰ হয় দ্বিতীয়টো গোল দিলে এইবাৰ আৰু লগে লগে খেলখনত সমতা স্থাপন কৰিলে বেলজিয়ামে অৰ্থাৎ যিখন খেলত পৰাজয় হ'ব বুলি নিশ্চিত হৈ পৰিছিল সেই খেলখনত 2-2 গোলেৰে সমতা স্থাপন কৰিলে আৰু টাইম ওভাৰ হল আৰু এইবাৰ এক্সট্ৰা টাইমলৈ খেলখন আগুৱালে শেষত এক্সট্ৰা টাইম অৰ্থাৎ ইনজুৰি টাইম এড হল আৰু সেই ইনজুৰি টাইমতেই এনেকুৱা এটা ঘটনা ঘটিল যি ঘটনাই খেলখনৰ যি এন্ডিং হে এন্ডিংত এটা কোৱেশ্চন ৰাখিলে এক্সট্ৰা টাইমৰ খেল চলি আছিল আৰু সেই এক্সট্ৰা টাইমো শেষ হও অৱস্থা মানে শেষ হৈছিল 120 মিনিট পাৰ হৈছিল আৰু তাত মাত্ৰ কেইটামান সেকেন্ড বাকি আছিল আৰু সেই কেইটামান সেকেন্ড বাকি থকা অৱস্থাতে সেনেগালৰ এটা ফাউল ধৰা হয় আৰু সেই ফাউলৰ আপিল কৰে বেলজিয়ামৰ খেলুৱে সেনেগালৰ খেলুৱৈসকলে প্ৰটেষ্ট কৰে যে এইটো ফাউল নহয় কিন্তু বেলজিয়ামৰ খেলুৱৈসকলে এৰি নিদিয়ে সেই সুযোগ গ্ৰহণ কৰে আৰু সেই সুযোগ গ্ৰহণ কৰাৰ পাছতে এম্পায়াৰে ভিএআৰ ৰিভিউ সিস্টেমৰ জৰিয়তে ৰিভিউ লয় আৰু ৰিভিউ লোৱাৰ পাছত কিছুমান ভিজুৱেল দেখা পোৱা গ'ল আৰু সেই ভিজুৱেলৰ পাছতে এম্পায়াৰে ডিসিশন ললে যে সেইটো ফাউল হয় আৰু সেই ফাউলৰ বাবে এটা পেনাল্টি লাভ কৰে বেলজিয়ামে আৰু সেই পেনাল্টি লাভ কৰাৰ পাছত বেলজিয়ামে সেই সুবৰ্ণ সুযোগ নেহেৰুৱালে লগে লগে শেষৰ মাত্ৰ কেইটামান সেকেন্ডত অন্তিমটো গোল দি পৰাজয় হ'ব বুলি ভবা এক প্ৰকাৰে নিশ্চিত হোৱা খেলখনত প্ৰাণ ঢালিলে আৰু বেলজিয়ামে শেষ হাঁহি মাৰিলে 3-2 গোলত বেলজিয়ামৰ জয় হল কিন্তু যদিবা বেলজিয়ামৰ জয় হল আৰু সেনেগালৰ যাত্ৰাৰ অন্ত পৰিল ফিফা বিশ্বকাপত এইবাৰৰ বাবে তথাপিও কিন্তু ৰৈ গ'ল এটা কন্ট্ৰভাৰ্সি ৰৈ গ'ল চৰ্চা ৰৈ গ'ল বহু প্ৰশ্ন ৰৈ গ'ল বহু সন্দেহৰ আৰু পুনৰ এবাৰ সেনেগালে যেন জয় হয় হাৰি থাকিলে আৰু আনফালে বেলজিয়ামে হাৰিও জয় হৈ গ'ল যিদৰে হিন্দীত কোৱা হয় যে হাৰ কে জিতনে वालों को बाजीगर कहते हैं তেনেদৰে শেষ মুহূৰ্তত বেলজিয়ামে দেখুৱালে নিজৰ শক্তি আৰু সেনেগালে পুনৰ এবাৰ সকলোৰে হৃদয় জিনিলে কিন্তু খেল জয় হ'ব নোৱাৰিলে খেল জয় হল বেলজিয়ামে